পিতৃ-মাতৃ শাৰীৰিক নিৰ্যাতন পুত্ৰ বাহাৰুল ইছলামৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বিদ্যুতৰ বিল নিদিয়াৰ বাবে পিতৃ-মাতৃক গুৰলাগুৰকৈ প্ৰহাৰ কৰে পুত্ৰ সন্তান বাহাৰুল ইছলামে। এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যেনে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। পিতৃ-মাতৃক পুত্ৰ বাহাৰুল ইছলামে মাৰপিট কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। বিদ্যুতৰ বিল নিদিয়াৰ বাবে পিতৃ-মাতৃক গুৰলাগুৰকৈ প্ৰহাৰ কৰে সন্তান বাহাৰুল ইছলামে। আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পিতৃ-মাতৃ শাৰীৰিক নিৰ্যাতন পুত্ৰৰ পিতৃ ফকিৰ উদ্দিন আৰু মাতৃ চাহিদা খাতুনক বাহাৰুল ইছলামে বিদ্যুতৰ বিল নিদিয়াৰ বাবে পিতৃ-মাতৃৰ কেনেদৰে গুৰলাগুৰকৈ প্ৰহাৰ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে আহত পিতৃ-মাতৃয়ে সন্তান বাহাৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইপিনে অভিযুক্ত বাহাৰুল ইছলামৰ মতে ঘৰৰ ওচৰতে অৱস্থিত এটি পুখুৰীক কেন্দ্ৰ কৰি আচলতে পৰিয়ালটোৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিলে। আৰু একেটা পৰিয়ালৰ উভয় পক্ষৰ তছলিমা খাতুন, হাছিনা খাতুন আৰু জুস্তাৰা বেগম গুৰুতৰভাৱে আহত হৈছিলে। আৰু ইতিমধ্যে ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, কিয়নো পাখান পুত্ৰ বাহাৰুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে পিতৃ-মাতৃক গুৰলাগুৰকৈ প্ৰহাৰ কৰাৰ। আৰু ইতিমধ্যে পিতৃ-মাতৃও যিহেতু এজাহাৰ দাখিল কৰিছে সন্তানৰ বিৰুদ্ধে। বিদ্যুতৰ বিল নিদিয়াৰ বাবে পিতৃ-মাতৃক গুৰলাগুৰকৈ প্ৰহাৰ কৰে, মাৰপিট কৰে পুত্ৰ বাহাৰুল ইছলামে। আৰু পাখান পুত্ৰৰ বিৰুদ্ধে এতিয়া নিজে এজাহাৰ দাখিল কৰিছে পিতৃ-মাতৃয়ে। কিন্তু অভিযুক্তৰ ইপিনে বাহাৰুল ইছলামৰ মতে ঘৰৰ ওচৰতে অৱস্থিত এটি পুখুৰীক কেন্দ্ৰ কৰি পৰিয়ালটোৰ মাজত যিহেতু কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু একেটা পৰিয়ালৰ উভয় পক্ষৰ তছলিমা খাতুন, হাছিনা খাতুন আৰু জস্তাৰা বেগম গুৰুতৰভাৱে আহত হৈছিলে। এই ঘটনাই আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰো এতিয়া সৃষ্টি কৰিছে। আচলতে কোন সঁচা কোন মিছা এয়া আৰক্ষীৰ তদন্তৰ আওতাত আচলতে পোহৰলৈ আহিব। কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। কোনে মাৰিছে আপোনাক? বাইকে মাৰিছে। কি নাম? বাহাৰুল ইছলাম। আৰু আপোনাৰ নাম? তছলিমা খাতুন। কিহৰ কাৰণে হৈছে কাজিয়াটো? কিহৰ কাৰণে মাৰিছে আপোনাক? তো মই নাজানো, তো মই আজি ডিমাপুৰত ওচৰত আহিছোঁ। আপুনি ক'ত থাকে? ডিমাপুৰ থাকোঁ। বাহাৰুল ইছলাম কি হয় আপোনাৰ? বাসুৰ হয়। আচ্ছা আচ্ছা, আপোনাকো মাৰিছে? হয়। কিহেৰে মাৰিছিলে? মোৰ নাম বাহাৰুল ইছলাম। ঘৰ লিংডিগুৰি 5 নম্বৰ। আপোনাৰ পিতৃ আৰু মাতৃক এই বিদ্যুতৰ বিলৰ কাৰণে, মানে কাৰেণ্টৰ বিলৰ কাৰণে যোৱাকালি ৰাতি আপুনি মাৰপিট কৰা বুলি মৰিয়াবাৰী থানাত এজাহাৰ হৈছে। কি ক'ব? মই এইটো আমাৰ লাইন বিল আছে না, সাদ্দাম হুছেইন, 1 মাহ আগত 10,000 টকা আহিছে। মোৰ ককা হিফজুল, মোৰ চাচা ল'ৰা, তাক লৈ লাহৰিঘাট 1 মাহ আগত 10,000 টকা বিল আমি ক্লিয়াৰ কৰি দি আহিছোঁ। কোনো লাইনৰ বিল আমাৰ অহা নাই, 10 টকা অহা নাই লাইনৰ বিল। লাইনৰ বিলেই নাই, এইটোতো মিছা কথা নহ'ব, এইটো চৰকাৰী বস্তু। আপুনি লাইনৰ বিলটো চাওক, লাইনৰ বিলৰ 1 টকাও নাই। লাইনৰ বিল ক্লিয়াৰ কৰি দিছোঁ, কোনো কাজিয়াই নাই লাইনৰ বিলৰ কাৰণে। এইটো কাৰণে আপুনি এইটো শুনি যাওক খালি, লাইনৰ কাৰণে মই 1 টকাও বিল নাই আমাৰ মিটাৰত। কাজিয়াটো কিহৰ কাৰণে হৈছে? একো কাজিয়া হোৱা নাই, খালি এইটো পানীৰ পুখুৰীত পানী এৰিছিল। মোৰ চাচা মাছ মাৰিছে, মোৰ দেউতাক কৈছে পানী নেৰিবে, মই 2 দিন পিছত মাছ মাৰি দিম। সি নামানে। পিছত মোৰ চাচি এনেকা মাৰিছে, কিটো মাৰিছে সেইটো ক'ব নোৱাৰি, সেইটো মিছা কথা। মই কাম কৰি আছোঁ বাটাত, মই বাটাত আহিছোঁ, কাজিয়া খতম। এইটোৱে মই জানো, আৰু একো কাজিয়া নাই। মই পিতৃ-মাতৃক দেখাই নাই কালি। তেওঁলোকৰ দুটাকে মোবাইলো আপুনি ভাঙা বুলি কৈছে। আপুনি ৰাইজক সুধি চাওক, আপুনি ৰাইজকতো সুধি চাইছে, আৰু ৰাইজক সুধি চাওক মই আছিলোঁ নেকি ইয়াত, আৰু কি ক'ম। আৰু ৰাইজক সুধি চাওক, আমাৰ কথাটো মিছা নহ'ব, ৰাইজক সুধি চাওক। যোৱাকালি ৰাতি একো হোৱা নাই। এই কেছটো যে হৈছে আপোনাৰ কাৰেণ্টৰ বিদ্যুতৰ বিলৰ কাৰণে পিতৃ-মাতৃক মাৰিছে বুলি বুলি কেছটো দি থৈ আহিছোঁ। পুলিচ অহা নাই, এতিয়ালৈকে একো খবৰ হোৱা নাই। আমি কোনো যোৱা নাই। এতিয়া মায়ে বাবা গৈছে, ৰিপৰ্টটো অনাৰ পিছত পুলিচে চাই চিন্তি তেতিয়া আহিব। আচলতে ঘটনাটো কি হৈছিলে? ঘটনাটো লাইনৰ বিল লৈ পেলাই, তাৰপিছত লাইনৰ বিল লৈ পেলাই কাজিয়া হোৱাৰ পিছত যেতিয়া আমাৰতো এতিয়া কোনো নাই, মাইকী মানুহ 3জনী আৰু বাবা বুঢ়া মানুহ, বৃদ্ধ মানুহজন আপোনাৰ দেউতা হয়? বাবা। ঠিক আছে, কি নাম তেওঁ? ফকিৰ উদ্দিন। আচ্ছা, পিছত এই বাবা আৰু আমাৰ আম্মাক যেতিয়া মাৰি আছে, কোনে মাৰিছিলে? কাকাই বাহাৰুল ইছলামে আৰু মমতাজ বেগম। বাহাৰুল ইছলাম আপোনাৰ ভাতৃ হয়? কাকা হয়। কাকা আৰু কাকাৰ গইনাকে মাৰিছে মমতাজ বেগম। যেতিয়া মাৰিছে তেতিয়া মই মাজত গৈছো। মই মাজত যোৱাৰ কাৰণে মোক চিকুনি দি পেলাই মাৰিছে হাতত। মই লোকৰ ঘৰৰ পৰা আহিছো, মোৰ কাকাই মোৰ গাত হাত তোলাৰ অধিকাৰ ক'ত পাইছে? আইনটো ক'ত পাইছে? মোৰ সেইটো বিচাৰ লাগিব। আজি কাকাই মাৰিব, কালি ভতিজাই মাৰিব। লোকৰ ঘৰৰ পৰা আলহী খাবলগীয়া আহিম, বাপুকৰ ঘৰত আহি পেলাই যদি শান্তি নাপাং, কাকাই মাৰে, কাকাৰ পুতাখানে মাৰে। এইটো কি যুক্তি? এইটো কি বিচাৰ দেশত চলিছে?
এতিয়া মানে বাহাৰুল ইছলামে তেওঁ নিজৰ পিতৃ মাতৃক মাৰিছে মাৰিছে পেটত ইটা মাৰিছে, ইটাৰ চুক এটা সোমাই গৈছে এইখিনিত যেতিয়া সোমাই গৈছে দুখাই লৈ আহিছে। এতিয়া থাকা হেঁতেন আপোনালোকেও চাই যাব পাৰিলে। তেওঁলোক দুজন ক'ত আছে এতিয়া? এতিয়া নাৰ্ছিঙত আছে, আল্ট্ৰাচাউণ্ড কৰি আছে, চিকিৎসালয় আছে। চিকিৎসা লৈ আছে ডিউ কেয়াৰত। থানাত এজাহাৰ কৰিছে না? থানাত এজাহাৰ কৰিছো, থানাত জনায়ে গৈছো নাৰ্ছিঙত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।